নমস্কাৰ আটাইলৈকে আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম গণিতৰ এটি বিষয়বস্তু ভগ্নাংশৰ বিষয়ে। আচলতে ভগ্নাংশনো কি আৰু তাৰ ভাগবোৰ কেনেকুৱা ধৰণৰ সেই বিষয়ে ভিডিঅ'টোত আমি আলোচনা কৰিম। ভগ্নাংশ অৰ্থাৎ ইয়াতে আমি যদি চাওঁ শব্দটো, ইয়াতে আমাৰ দুটা শব্দ জড়িত হৈছে, ভগ্ন যোগ অংশ। অৰ্থাৎ কোনো এটা বস্তু আমি ভাঙি কিনে যিখিনি অংশ লওঁ সেইটোৱে হ'ল আমাৰ ভগ্নাংশ। এতিয়া ভাঙি কেনেদৰে অংশ ল'ম? আমি ভাঙি কিনে অংশকেইটা ল'ব লাগিলে আমাৰ কি হ'ব লাগিব? গোটেইকেইটা আমাৰ সমান হ'ব লাগিব। ইয়াতে আমি এটা আয়ত লৈছোঁ, আয়তক আমি কেইটা ভাগত ভাগ কৰিছোঁ? তিনিটা ভাগত। এই তিনিটা আমি সমান সমান ভাগত ভাগ কৰিছোঁ। ইয়াৰ আৰু দুটা ভাগত আমি কি কৰি দিছোঁ? ৰং কৰি দিছোঁ। এতিয়া আমি এইটো ভগ্নাংশ কি হ'ব? আমাৰ মুঠ আছিল ভাগ তিনিটা, আৰু তাৰ পৰা আমি ৰং কৰিছোঁ কেইটাত? দুটাত। অৰ্থাৎ এইটো কি হ'ব? আমাৰ 3/2। ঠিক তেনেদৰে আমি যদি চাওঁ ইয়াতে আমাৰ ৰং নকৰা অংশ কেইটা আছে? এটা। গতিকে আমি এইটো যদি কওঁ মুঠ আছিল তিনিটা, ৰং নকৰা অংশ কেইটা আছে? এটা। গতিকে এইটো আমি ভগ্নাংশ লৈ 3/1। ঠিক তেনেদৰে এটা বৃত্ত লৈছোঁ। এই বৃত্তটো আমাক এটা অংশ ৰং কৰা আছে এটা অংশত, গতিকে এইটো আমাক কি হ'ব? 2/1। ভগ্নাংশ মানে আমাৰ কি হ'ল যে কিমানটা আমি সমান ভাগত বস্তুটো ভাগ কৰি কিমান অংশ লৈছোঁ। ইয়াতে যদি চাওঁ ছবিটো, আমি ইয়াতে তিনিটা সমান ভাগত এইখিনি ভাগ কৰিছোঁ, তাৰ পৰা আমি ৰং কেইটাত কৰিছোঁ? দুটাত। ঠিক তেনেদৰে ৰং কেইটাত কৰা নাই? এটাত। আকৌ এই তলৰ যদি আমি এইটো ছবিটো চাওঁ, ইয়াতে আমি কেইটা অংশ আছে? দুটা ভাগত ভাগ কৰিছোঁ, তাৰ পৰা ৰং কেইটাত কৰিছোঁ? এটাত। গতিকে এই যে ভগ্নাংশত আমি দুটা বস্তু পালোঁ, এটা হ'ল কিমান অংশত ভাগ কৰিছোঁ, আনটো হ'ল তাৰ পৰা আমি কিমান অংশ লৈছোঁ। এতিয়া যে আমি কিমান অংশত ভাগ কৰিছোঁ সেইটোক আমাক কোৱা হয় হৰ, আনহাতে আমি কিমানটা অংশ লৈছোঁ সেইটো হ'ব আমাৰ লব। এই হৰক ইংৰাজীত কোৱা হয় ডিনমিনেটৰ, আনহাতে লবক ইংৰাজীত কোৱা আমাৰ নিউমাৰেটৰ। গতিকে আমাৰ তলৰ অংশটো হ'ব হৰ আৰু ওপৰটো হ'ব লব। ইয়াতে আমি যদি চাওঁ এইটো হৰ কিমান? 3, আনহাতে লব ইয়াৰে কিমান? 1। এতিয়া আমি কেইটামান উদাহৰণ লৈছোঁ দেই। এইকেইটাৰ পৰা আমাক হৰ আৰু লব নিৰ্ণয় কৰিব লাগে। ইয়াতে আমাৰ তলত কিমান আছে? 7 আৰু ওপৰত আছে 1। অৰ্থাৎ এইটো কিমান? আমি 7টা ভাগ কৰি তাৰ পৰা এটা ভাগ লৈছোঁ। গতিকে কিমানটা ভাগ কৰিছোঁ? 7টা। অৰ্থাৎ 7টো হ'ব আমাৰ হৰ। আমি কিমানটা লৈছোঁ? এটা। সেইটো হ'ব আমাৰ কি? লব। গতিকে এইটো হৰ, এইটো লব। ঠিক তেনেদৰে ইয়াৰে হৰ কোনটো হ'ব? এইটো, আৰু লব হ'ব এইটো। ইয়াৰে হৰ এইটো, লব এইটো। হৰ তলৰটো হৰ, ওপৰটো আমাৰ লব। ঠিক আকৌ আমি এটা উদাহৰণ চাওঁ। ইয়াতে আমাক এটা চিত্ৰ দিছে। চিত্ৰটোৰ পৰা আমাৰ এটা অংশ কি কৰি দিছে? ৰং কৰা হৈছে, আৰু বাকীখিনি আমাৰ কি ৰং কৰা নাই। এতিয়া এইটো যদি আমি ভগ্নাংশত লৈ কেনেদৰে হ'ব? মুঠ অংশ আছে তিনিটা, আমাৰ ৰং কৰিছে কেইটাত? এটাত। গতিকে এইটো আমি ভগ্নাংশত কেনেকৈ লিখিম? 3/1। ঠিক তেনেদৰে ইয়াতে আমাৰ মুঠ অংশ আছে কেইটা? 1, 2, 3, 4টা। তাৰপৰা ৰং কেইটাত কৰা হৈছে? 3টাত। গতিকে এইটো ভগ্নাংশত লিখিলে কিমান হ'ল? 4/3। এতিয়া আমি আকৌ কেইটামান ভগ্নাংশৰ আমি উদাহৰণ লৈছোঁ। চাব হা, ইয়াতে প্ৰথমটোত আছে আমাৰ কিমান? 10/2। দ্বিতীয়টো আছে আমাৰ কিমান? 4/3। তৃতীয়টো আছে আমাৰ 3/5। চতুৰ্থটো 2/1। পঞ্চমটো 4/6। এতিয়া চাওঁ আমাক কি কৈছে? এইটো 10টা ভাগ আছে, তাৰ পৰা আমাক দুটা ভাগ লৈছে। ঠিকে আছে, আমি কোনো এটা বস্তু আমি 10 ভাগ কৰি লওঁ, তাৰ দুভাগ ল'ব পাৰিম। 4 ভাগ কৰি 3 ভাগ লওঁ। কিন্তু এইটো যদি চাওঁ আমি, এইটো আৰু এইটো ভগ্নাংশ যদি আমি লক্ষ্য কৰি দিওঁ, এতিয়া আমাক বাস্তৱত পাৰিম জানো? কোনো এটা বস্তু 3 ভাগ কৰি তাৰ পৰা আমাক 5 ভাগ ল'ব দিছে। এইটো আমাৰ কাৰণে অসুবিধা হ'ব। বা 4 ভাগ কৰি আমি 6 ভাগ ল'ব নোৱাৰিম। গতিকে এনেকুৱা ধৰণৰ যিবোৰ ভগ্নাংশ আছে, যিবোৰ আমি হয়তো বাস্তৱত সেইটো আমি ল'ব নোৱাৰোঁ, সেইকেইটা হ'ল আমাৰ অপ্ৰকৃত ভগ্নাংশ। আনহাতে যিবোৰ ভগ্নাংশ আমি এনেদৰে ভাগ কৰি দেখুৱাব পাৰোঁ, সেইকেইটা হ'ব আমাৰ প্ৰকৃত ভগ্নাংশ। অৰ্থাৎ এইটো আমাৰ এটা কি? প্ৰকৃত ভগ্নাংশ। এইটো আমাৰ কি? এটা প্ৰকৃত ভগ্নাংশ। এইটো আমাৰ কি? অপ্ৰকৃত ভগ্নাংশ। এইটো আমাৰ প্ৰকৃত ভগ্নাংশ। এইটো অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ মানে হ'ল যিবোৰ ভগ্নাংশৰ হৰ লবতকৈ ডাঙৰ, সেইটো হ'ল আমাৰ প্ৰকৃত ভগ্নাংশ। আনহাতে অপ্ৰকৃত ভগ্নাংশ মানে হ'ল যিবোৰ ভগ্নাংশৰ হৰ লবতকৈ সৰু বা সমান, সেইটো হ'ব আমাৰ অপ্ৰকৃত ভগ্নাংশ। হৰ যদি লবতকৈ সৰু হয় তেতিয়াহ'লে তাক আমি বাস্তৱত দেখুৱাব নোৱাৰিম। আনহাতে যদি সমান হয় তেতিয়াহ'লে এইটো আমাৰ ভগ্নাংশ নহ'ল, এটা
সম্পূৰ্ণ অংশই হৈ থাকিল। এতিয়া যদি আমি কেইটামান উদাহৰণ লৈ লওঁ, ইয়াতে প্ৰথমটো দিছে আমাক 6/4, অৰ্থাৎ এটা মুঠ ভাগ আছে 6টা, তাৰ পৰা আমাক কেইটা ল'ব লাগে 4টা। এইটো আমাৰ বাস্তৱত সম্ভৱ, গতিকে এইটো আমাৰ কি হ'ব প্ৰকৃত ভগ্নাংশ। কিন্তু 3টাৰ পৰা আমি 4টা ল'ব পাৰিম জানো? নোৱাৰোঁ, গতিকে এইটো আমাৰ কি হ'ব অপ্ৰকৃত ভগ্নাংশ। আনহাতে এইটো কি আছে 2/2, অৰ্থাৎ এই সম্পূৰ্ণ অংশটোৱে লৈছে, অৰ্থাৎ কি ইয়াতে আৰু ভগ্নাংশ বুলিবলৈ বাকী একো নাথাকিল, গতিকে এইটো আমাৰ কি অপ্ৰকৃত ভগ্নাংশ। ঠিক তেনেদৰে এইটো কি হ'ব লবতকৈ হৰটো আমাৰ ডাঙৰ আছে, গতিকে এইটো আমাৰ প্ৰকৃত ভগ্নাংশ। আনহাতে এইটো আমাৰ লবতকৈ হৰ ডাঙৰ, এইটো আমাৰ প্ৰকৃত ভগ্নাংশ। আনহাতে এইটো হৰটো কি হয় লবতকৈ সৰু আছে, গতিকে এইটো আমাৰ কি অপ্ৰকৃত ভগ্নাংশ। এতিয়া চাওঁ, এটা আমি লৈছোঁ সম্পূৰ্ণ অংশ আৰু এটা আমি কি লৈছোঁ ভগ্নাংশ, অৰ্থাৎ 2/1। এইটোৰ পৰা আমি এই যে এটা সম্পূৰ্ণ অংশ আছে আৰু এটা 2/1 অংশ আছে, গতিকে দুটা বস্তু ইয়াতে মিলি এটা ভগ্নাংশ হৈছে। আৰু এনেকুৱা ধৰণৰ ভগ্নাংশকে কোৱা হয় আমাৰ কি মিশ্ৰ ভগ্নাংশ, অৰ্থাৎ গোটা অংশ আৰু ভগ্নাংশৰ সমষ্টিটোৱে হ'ল আমাৰ মিশ্ৰ ভগ্নাংশ। আৰু এইটো আমি এনেদৰে পাৰিম 1 সমষ্টি 2/1। ঠিক তেনেদৰে এইটো হ'ব আমাৰ 2 সমষ্টি 3/2। ইয়াতে দুটা সম্পূৰ্ণ অংশ আছে আৰু এটা কি আছে 3/2 অংশ আছে। এতিয়া আমি কেইটামান গণিত কৰি লওঁ। প্ৰথম যে মিশ্ৰ ভগ্নাংশক আমি কি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগে। প্ৰথমটো আমাৰ উদাহৰণ কিমান দিছে 3 সমষ্টি 4/1। এতিয়া আমাৰ ইয়াতে ভগ্নাংশটো কিমান আছে 4 আৰু সম্পূৰ্ণ অংশ আছিল আমাৰ 3টা, গতিকে এই 3টাক যদি আমি 4টা ভাগত ভাগ কৰোঁ কিমান হ'ব আমাৰ 3টা, এটাত হ'ল 4, দুটাত হ'লে 8, 3টাত হ'লে আমি কিমানটা পালোঁ 3 4 গুণ 12টা, আৰু আগত কিমান অংশ আছে 1 অংশ, 12 আৰু 1 অংশ কিমান হ'ল 13 অংশ, অৰ্থাৎ 4/13। ঠিক তেনেদৰে দ্বিতীয়টোত চাওঁ, আমাৰ দ্বিতীয়টোত আমাৰ কিমান আছে 2 সমষ্টি 3/2। এটা ভগ্নাংশটোৰ তলত আছে আমাৰ কিমান 3, তাত 3টা অংশ আছে। ঠিক তেনেদৰে 2ক যদি আমি 3টা অংশত ভাগ কৰোঁ, 3টা অংশত দুটা সম্পূৰ্ণ বস্তু কিমান হ'ব 6টা অংশ হ'ব। ঠিক তেনে আৰু আগৰ পৰা কেইটা অংশ লোৱা আছে 2টা, 6 আৰু 2 আমাৰ কিমান 8, অৰ্থাৎ 3/8। নেক্সট আমি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন। এতিয়া প্ৰথমটোত আমাৰ কি আছে 4/14, অৰ্থাৎ এটা বস্তু আমি কি কৰিছে 4টা ভাগত ভাগ কৰা আছে, 4টা সমান ভাগ, আৰু ওপৰত আছে আমাৰ 14টা। এতিয়া 4টাকৈ যদি সমান ভাগ কৰিব পৰাকৈ আমি গোটা অংশ কিমানটা ল'ব পাৰিম, গোটা বস্তু কিমানটা গোটা বস্তু, এটা গোটা বস্তু ল'লে আমি 4টা, এটা গোটা বস্তু যদি লওঁ আমি 4টা পালোঁ, দুটা ল'লে আমি কেইটা পালোঁ 8টা, 3টা ল'লে 12টা, আৰু 4টা ল'লে 16টা, অৰ্থাৎ ইয়াতকৈ বেছি হৈ যায়। আমি কেইটা ল'ব পাৰিম অধিক 3টা, 4 3 গুণ আমাৰ 12, আৰু বাকী কেইটা থাকিল 2টা, এই 2টা অংশটো ইয়াতে আমি লিখি দিলোঁ। ঠিক তেনেদৰে 2/7টো আমি যদি চাওঁ, আমি তাৰমানে কি দুটা সমান ভাগত ভাগ কৰিব লাগিব। কেইটা গোটা বস্তুক আমি দুটা সমান ভাগত ভাগ কৰিলে 7টা পাম। প্ৰথম এটা গোটা বস্তুক ভাগ কৰিলে আমাৰ 2টা অংশ গ'ল, 2টা গোটা বস্তুক ভাগ কৰিলে আমাৰ কেইটা গ'ল 4টা, 3টা গোটা বস্তুক গ'লে 6টা, 4টা গোটা বস্তু গ'লে 8টা, 8টাটো আমাৰ নাই 7টা আছে, গতিকে আমি কেইটাক ভাগ কৰিব পাৰিম 3টা, 3 2 3 গুণ 6, আৰু আমাৰ থাকিল কিমান 1, তাত 3 সমষ্টি 2/1। ঠিক আকৌ এটা আমি কৰি দিছোঁ। এতিয়া আমি আছে 15টা, ইয়াতে লৈছোঁ ধৰা আমি 2টা। এতিয়া দুটাকৈ ভাগ কৰি যাওঁচোন, গোটা অংশ লোৱা। প্ৰথম এটা গোটা অংশ ল'লে 2টা গ'ল অংশ, 2টা ল'লে 4টা গ'ল, 3টা ল'লে 6টা, 4টা ল'লে 8টা, 5টা ল'লে 10টা, 6টা ল'লে 12টা, 7টা ল'লে 14টা, 8টা ল'লে 16টা। 16টা আমি ল'ব নোৱাৰোঁ, যিহেতু আমাক 15টা অংশ দিছে, গতিকে আমি কেইটা ল'ম 7টা, 2 7 2 14, থাকিল কিমান 1, গতিকে এইটো আমি কিমান 7 সমষ্টি 2/1। এতিয়া চাওঁ হা, আমাৰ হাতত 20 টকা এটা আছে, এইটো আমি 2 ভাগত ভাগ কৰিব লাগে। 1 ভাগত আমি কিমান পাম 10 কৰি পাম, 10 যোগ 10, ইয়াৰ পৰা আমি যদি 10 টকা এজনক দি দিলোঁ, অৰ্থাৎ কিমান দিলোঁ 2/1। ঠিক তেনেদৰে যদি আমি এইটো আমি 4টা ভাগত ভাগ কৰোঁ, তেতিয়াহ'লে এটা ভাগত কিমানকৈ হ'ব 4টা ভাগত কৰিলে এটা ভাগত আমাৰ হ'ব 5কৈ, 5 পূৰণ 5। এতিয়া ইয়াৰ পৰা আমি যদি সেই একেজন মানুহকে আমি কেইটা ভাগ দি দিলোঁ, ধৰক 2টা ভাগ দিলোঁ, অৰ্থাৎ 4/2। এতিয়া আগতে 2/1 অংশ নিওঁতে তেওঁ কিমান টকা পাইছিল 10 টকা, 4/2 দিওঁতে কিমান টকা পালে 10 টকাই পালে, অৰ্থাৎ কি হ'ল দুয়োটা ক্ষেত্ৰতে তেওঁ কি সমান সমান টকাই পালে, অৰ্থাৎ 2/1 আৰু 4/2, অৰ্থাৎ দুয়োটাই আমাৰ কি সমান ভগ্নাংশটো দুয়োটা। এতিয়া এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক আমাক কোৱা হয় সমমান ভগ্নাংশ।
অৰ্থাৎ এটা যদি আমি চাওঁ, এটা যদি লিখোঁ আমাৰ 3/2 অৰ্থাৎ কোনো এটা বস্তু আমি 3টা ভাগ কৰি 2টা ভাগ লৈছোঁ। ইয়াৰ পৰা আমাক সমমান ভগ্নাংশ কেইটামান লিখিব লাগিব। অৰ্থাৎ 3টা ভাগ কৰি যদি আমি 2টা লৈছোঁ, সেই একেটা বস্তুক যদি আমি 6টা ভাগ কৰোঁ কেইটা ল'ব লাগিব? ইয়াৰে দুগুণ কৰি দিছোঁ, এইটো যিটো দুগুণ কৰিছোঁ আমি এইটোও দুগুণ কৰিব, অৰ্থাৎ 4টা ল'ব লাগিব। অৰ্থাৎ এতিয়া যদি আমি সেইটো বস্তুৱে আমি 12টা ভাগ কৰোঁ, 3 বা এইটো 6 দুগুণ 12, 4 দুগুণ 8, অৰ্থাৎ এই 3/2, 6/4, 12 আমাৰ কি একেটাই একেটাকে বুজাইছে। অৰ্থাৎ এইটো এটা আমাৰ কি সমমান ভগ্নাংশ। এতিয়া 3/1 3/1 সমমান ভগ্নাংশ আমি লিখিব লাগিব। 3/1 3টা সমমান আমি 6/2, 9/4 কিমান হ'ব 3, 12/4 এই তিনিটা আমাৰ কি 3/1 সমমান ভগ্নাংশ। আকৌ কেইটামান ভগ্নাংশৰ আমি উদাহৰণ লৈ লৈছোঁ। প্ৰথম ভগ্নাংশটোত কিমান আছে 5/3, 5/4, 5/7, এনেদৰে গোটেইকেইটা ভগ্নাংশই কি আছে 5/, তলৰ হৰটো কিমান আছে 5 কৰিছে। দ্বিতীয়টো চাওঁ যদি আমাৰ কিমান আছে, গোটেইকেইটাতে হৰটো আমাৰ কিমান আছে 4 কৰি আছে। আনহাতে তৃতীয়টো ক্ষেত্ৰত কি আছে বেলেগ বেলেগ আছে হৰকেইটা। এইটো আমি হৰকেইটা যে একে একে পালোঁ, যিবোৰ ভগ্নাংশৰ ক্ষেত্ৰত আমাৰ হৰবোৰ একে একে সেইবিলাকক আমি কি কওঁ সদৃশ ভগ্নাংশ। এইটো আমাৰ কি এইকেইটা আমাৰ কি সদৃশ ভগ্নাংশ। আনহাতে এইকেইটাত কি আছে হৰটো এইটোত আছে 3, এইটোত আছে 2, এইটোত 4, 5, গোটেইকেইটাত আমাৰ কি আছে বেলেগ বেলেগ আছে। গতিকে এইকেইটা হ'ল আমাৰ কি বিসদৃশ ভগ্নাংশ। আমি ভগ্নাংশ কি বা ইয়াৰ ভাগবোৰ কি কি এই বিষয়ে অলপ আলোচনা কৰিলোঁ। এতিয়া আমি এখন ৱৰ্কশ্বীট বনাই লৈছোঁ, ইয়াৰ কিছু অভ্যাস কৰিম, ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমাক ইয়াতে কেইটামান আয়ত এটাত কেইটামান ভাগ কৰি দিছে। আমাৰ কেইটা ভাগ আছে ইয়াতে 1, 2, 3, 4, 5, 6, 7টা। ধৰক ইয়াতে আমাৰ 2টা ভাগত এনেদৰে আমি ৰং কৰি দিছোঁ। এতিয়া যদি কয় এইটো আমাক ভগ্নাংশত লিখিব লাগে, ভগ্নাংশত আমি কেনেদৰে লিখিম? এতিয়া আমাৰ মুঠ ভাগ কেইটা আছে 7টা, ৰং কেইটাত কৰা আছে 2টাত, গতিকে 7/2। ঠিক তেনেদৰে এইটো যদি চাওঁ, এইটো কিমানখিনি ৰং কৰা আছে আমাৰ ইয়াৰে এইটো এটা বৃত্তৰ আমাৰ কি কৰিছে আধা অংশখিনি আমাৰ কি কৰি দিছে ৰং কৰা আছে। অৰ্থাৎ আধাটো আমি কেনেকৈ লিখোঁ, আধা মানে কি 2/1 ৰং কৰা আছে। বা এইটো আমি কেনেকৈ লিখোঁ, ইয়াতে কেইটা ঘৰ খালী আছে 1, 2, 3, 4, অৰ্থাৎ এইফালে 4 হ'লে এইফালেও 4, 4, 4, 8টা আমাৰ কিমানটা ৰং আছে 8/4 এইটো লিখিব পাৰোঁ। ইয়াৰ উপৰি আৰু সুধিব পাৰে যে আমাৰ এইটোৰ হৰ কোনটো লব কোনটো। এতিয়া তলতটো হ'ব আমাৰ কি হৰ আৰু ওপৰতটো আমাৰ লব। এতিয়া ইয়াতে দিছে আমাক 3/1। এতিয়া আমি এইটো ভাগ কৰি দেখুৱাব লাগিব। আমাৰ কেইটা ভাগ আছে 3টা, অৰ্থাৎ আমি ভাগ কেইটা কৰিব লাগিব 3টা, আৰু ৰং কেইটাত দিম আমি এটাত। ঠিক তেনেদৰে এইটোত কেইটা ভাগ কৰিব লাগিব 5টা, 1, 2, 3, 4, 5টা। এতিয়া কেইটা ৰং 2টা। এতিয়া আমি কি দিছে তলৰ ভগ্নাংশবোৰৰ পৰা আমাৰ প্ৰকৃত, অপ্ৰকৃত আৰু মিশ্ৰ বাছি উলিয়া। ইয়াতে আমি প্ৰথম চাব লাগিব প্ৰকৃত ভগ্নাংশ কি, যিবোৰ ভগ্নাংশৰ হৰটো লবতকৈ ডাঙৰ। তাত হৰ লবতকৈ ডাঙৰ কোনটো, এইটোত আমি কি হৰ কিমান আছে 7, লব আছে 2, এইটো আমাৰ কি হ'ব প্ৰকৃত ভগ্নাংশ। দ্বিতীয়টোত কি আছে হৰটো লবতকৈ সৰু, গতিকে এইটো আমাৰ কি অপ্ৰকৃত ভগ্নাংশ। এইটোত কি হৰ লবতকৈ ডাঙৰ, গতিকে এইটো আমাৰ কি হ'ব প্ৰকৃত ভগ্নাংশ। এইটোত কি হৈছে 1 সমষ্টি 4/1, অৰ্থাৎ ইয়াতে গোটা অংশ আৰু ভগ্নাংশৰ সংমিশ্ৰণ হৈছে, অৰ্থাৎ এইটো আমাৰ কি মিশ্ৰ ভগ্নাংশ 1 সমষ্টি 4/1। আৰু এইটোত কি আছে আমাৰ হৰটো লবতকৈ সৰু, গতিকে এইটো আমাৰ কি অপ্ৰকৃত ভগ্নাংশ। তাৰপিছতটো দিছে কি তলৰ ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা। এতিয়া কি দিছে 3/8, অৰ্থাৎ 3টা সমান 8টা অংশ আমি 3টা সমান ভাগ কৰা কেইটা গোটা অংশ পাম। প্ৰথমতে এইটো চাব লাগিব।
প্ৰথম যদি এটা গোটা অংশক তিনিটা ভাগ কৰিলোঁ, তিনিটা গুচি গ'ল অংশ। তাৰপিছত দুটাক কৰিলে 6টা গুচি গ'ল, তিনিটাক কৰিলে কেইটা 9টা, 9টাটো আমি নোৱাৰোঁ, গতিকে কেইটা দুটাক কৰিলোঁ, দুটাত কেইটা গ'ল 6টা গ'ল, থাকিল কেইটা বাকী 2টা, গতিকে 2 সমষ্টি 3 ভাগত 2। ঠিক তেনেদৰে এইটোত কৰিলে 2 1 গুণ 2, 2 2 গুণ 4, দুবাৰ ভাগ, দুটা ঘৰত ভাগ কৰিব পাৰিম আৰু এটা আমাৰ ৰৈ যাব। বা এতিয়া এইটো চাব লাগে। এতিয়া আমাক গোটা অংশ আছে এটা, ভগ্নাংশত আছে 3টা, গতিকে 1 সমষ্টি 3 ভাগত 2টো আমি যেতিয়া সমাধান কৰোঁ কিমান পাম? ইয়াতে এইটোক 3 ভাগ কৰিলোঁ আৰু আগত 2 ভাগ আছে, কেইটা হ'ল 5, 3 2 5। ঠিক তেনেদৰে ইয়াতে দুটা ঘৰ আছে, দুটাত আমি তিনিটা তিনিটাকৈ ভাগ কৰিলোঁ, কেইটা 6টা, আগৰ পৰা আছে এটা, গতিকে ভাগৰ 3। ঠিক তেনেদৰে দিছে যে আমাৰ 4 ভাগৰ 1 দুটা সমমান ভগ্নাংশ, অৰ্থাৎ সমমান মানে কি? আমি অংশকেইটা একে পাব লাগিব, অৰ্থাৎ আমি কিন্তু তাক বেছি ভাগতো ভাগ কৰি যদি আমি একেখিনি বস্তুৱে পাওঁ, অৰ্থাৎ 4 ভাগৰ 1, 4 ভাগৰ 4টা ভাগ কৰিলে আমি কেইটা ল'ব লাগিব? এটা ল'ব পাৰিম। ঠিক তেনেদৰে যদি 4টাক যদি আমি 8টা ভাগ কৰি দিওঁ, আমি কেইটা ল'ব পাৰিম? তাৰ পৰা দুগুণ কৰি দিছোঁ, গতিকে আমি কেইটা ল'ব পাৰিম? 8 ভাগৰ 2। ঠিক তেনেদৰে 3 গুণ কৰিলে 4 3 গুণ 12, কেইটা ল'ব পাৰিম? 3টা। তলৰ ভগ্নাংশৰ পৰা সদৃশ ভগ্নাংশটো, ইয়াৰ সদৃশ কোনটো? সদৃশ হ'ব লাগিলে আমাৰ কি হ'ল? হৰটো একে। এতিয়া এইকেইটা যদি চাওঁ তিনিটা, ইয়াৰ ভিতৰত হৰ কোনটোৰ একে আছে? আমাৰ প্ৰথমটোৰ, গতিকে এইটো আমাৰ কি? সদৃশ ভগ্নাংশ। এই ভিডিঅ'টোৰ জৰিয়তে ভগ্নাংশ কি আৰু তাৰ ভাগবোৰৰ বিষয়ে কিছু চমু আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু লগতে বুজাত যাতে সুবিধা হয় তাৰ বাবে কিছু সমাধানো কৰি দিছোঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে আটাইয়ে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ আটাইলৈ।